তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দাস ব্লগ গাইজ আপোনালোকে টাইটেল আৰু থাম্বনেল নিশ্চয় গমেই পাইছে ভিডিঅ'টো কিহৰ ভিত্তিত হ'বলৈ গৈছে আজি আহি আছে আমাৰ বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱা আমাৰ নগাঁৱত আহি আছে আজি তেখেতৰ লগত লগ ধৰিম তেখেতৰ ভিডিঅ' মই 2017 চনৰ পৰা চাই আছোঁ তেখেতক মানে মই মোবাইলত চাই আছোঁ কিন্তু বাস্তৱ কেতিয়াও দেখা নাই আজি মই তেখেতক বাস্তৱ দেখিম আৰু তেখেত আহি আছে আমাৰ নগাঁও পলাশনিত য'ত মানে কি শ্ৰীমন্ত শংকৰ সংঘৰ জন্ম হৈছিল মানে তাত এটা লটাৰী খেল পাতিছে সেই খেলটো উদ্বোধন কৰিবলৈ আহিব তেনেহ'লে মই গৈ আছোঁ আজি তেখেতক লগ ধৰিবলৈ তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া মই আহি গ'লোঁ য'ত নেকি ডিম্পু বৰুৱা আহিব ইয়াত আহি গ'লোঁ মেইন জেগাখনত আহি গ'লোঁ পলাশনিত এইটো হ'ল নামঘৰ মানে এই নামঘৰতে মানে লটাৰী খেলখন পাতিছে আৰু এতিয়ালৈকে ডিম্পু বৰুৱা অহা নাই মানুহ ভালকৈ অহা নাই গাড়ীও ভালকৈ অনা নাই তো গাইজ ফাইনেলি ডিম্পু বৰুৱা আহি গ'ল দেখিছে নহয় ৰঙা গাড়ীখন জিমনিত এই জিমনিত ডিম্পু বৰুৱা বহি আছে আৰু এতিয়া আহি গ'ল বৰষুণ পৰিল গাড়ী তিতি গ'ল আৰু ডিম্পু বৰুৱা গাড়ীত বহি আছে আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আহি গ'ল খবৰ কেনেকুৱা খবৰ খাতি ভালেই আজি ফাৰ্ষ্ট দেখিলোঁ আপোনাক ডিম্পু দা আজি ফাৰ্ষ্ট টাইম আপোনাক লগ পালোঁ না আজি আপোনাক মানে আজি ওচৰৰ পৰা চালোঁ আজি আপোনাৰ মানে যোনটো মানে ইনষ্টাগ্ৰামৰ মানে আইডিটো আছে সেইটাত মানে ৰিলচ চাই মানে ষ্টৰিটো চালোঁ ভাবিছোঁ যে টিউশ্যনত যাম ডাইৰেক্ট সেই তাৰ পৰা আহি গ'লোঁ ডিম্পু আহিব ইমান ওচৰৰ পৰা Thank you. আৰু গাইজ ডিম্পু বৰুৱা আগে গৈ আছে আমি পিছে গৈ আছোঁ আজি ডিম্পু বৰুৱা কেনেকৈ ভিডিঅ' বনায় সেইবিলাক মই দেখুৱাম আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগত আহিল গুঞ্জন আহিল ধ্ৰুৱ আহিল ডিম্পু বৰুৱা নগাঁও ক'ত আহিল আৰু কিয় আহিল মই কৈছোঁ নগাঁও পলাশনিত আহিল মানে পলাশনি গাঁৱত মানে কি এইটো ঠাইত 1930 চনত শ্ৰীমন্ত শংকৰ সংঘৰ জন্ম হৈছিল এই তাত মানে কি এটা নামঘৰত মানে এখন লটাৰী খেল পাতিছে সেই খেলখন উদ্বোধন কৰিবলৈ ডিম্পু বৰুৱা আহিল হ'ল আমাৰ অনুষ্ঠান য'ত শংকৰ সংঘৰ জন্ম হৈছিলে 1930 চনত হয় 1930 চনত আছিল হয় নামঘৰ ইয়াৰ পৰাই মানে শংকৰদেৱ সংঘ আৰম্ভণি হৈছিলে এতিয়া বলক নামঘৰত মানে এখন খেলা পাতিছে দেখাই দিওঁ এই লটাৰী খেলখনত মুঠ 50খন গাড়ী আছে তাৰ ভিতৰত আছে 20খন বাইক আৰু 30খন কাৰ তাৰ মঞ্চত বেছি মানুহ অহা নাই বৰষুণ পৰিল বহুত সেইকাৰণে আহিব পৰা নাই মানুহ আৰু এইখন হ'ল থাৰ হ'ল থাৰ্ড প্ৰাইজ থাৰ দেখিছে নহয় মহেন্দ্ৰা থাৰ আৰু ছেকেণ্ড হ'ল মহেন্দ্ৰা স্কৰপিঅ' এইটো হ'ল ছেকেণ্ড প্ৰাইজ আৰু ফাৰ্ষ্ট প্ৰাইজ হ'ল আল্ট্ৰা আৰু এইটো হ'ল ছেকেণ্ড প্ৰাইজ আৰু 10 নম্বৰ প্ৰাইজ এল্ট' আৰু 5 নম্বৰ মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ আৰু বহুত গাড়ী তো ভাল লাগিল ইয়াত আহি এয়া খেলাৰ আছে সভাপতি আৰু এয়া ছেক্ৰেটাৰী আৰু এখেতসকলে কৈছে যে এই টিকট যদি আপোনালোকক লাগে এইকেইটা যি নাম্বাৰ আছে টিকেটটো এই নাম্বাৰকেইটাত যোগাযোগ কৰিলে পাই যাব হয় চবতে তো এইকেইটা নাম্বাৰত আপোনাৰ তো টিকেটটোত থকা এইকেইটা জেনুইন নাম্বাৰ দেশী চৰকাৰৰ নাম্বাৰকেইটা থাকিব আৰু খেলাখন কেতিয়া হ'ব আপোনালোকৰ 25/7/2024 তাৰিখে 25/7/8 আগষ্টৰ 25 তাৰিখ আগষ্টৰ 25 তাৰিখে মই তাতে হৈ যাব আৰু আপোনালোকে পাই যাব আৰু ক'ত নিউজটো ক'ত পাব নিউজ সকলোৱে পাব আপোনাকো পঠাই দিম আপুনি অসমৰ ৰাইজক জনাব লাগিব বাকী চব চেনেলতে পাব এই আমাৰ এটা নিৰ্দিষ্ট ফেচবুক পেজ থাকিব তাতো পাব লাইভ টেলিকাষ্ট কৰিব মানে এই গোটেই খেলাখন মেইনলি শংকৰ সংঘ য'ত শংকৰ সংঘ জন্ম হৈছিলে 1930 চনৰ এই জন্মস্থানৰ পৰাই ইয়াৰ পৰাই শংকৰ সংঘ জন্ম হৈছিল আৰু উদ্দেশ্য কি আপোনালোকৰ খেলাখনৰ মানে আন্তঃগাঁথনি উন্নয়ন কৰা দেখা পাইছে আপোনালোকে টিংপাত ফুটা ওলালে সেয়া ৱালৰ অৱস্থা দেখা পাইছে গেটেই নাই আমাৰ গম পাইছে মানে বহুত শংকৰ সংঘৰ কাৰ্যালয় আছে কিন্তু এইটো মেইন মানে আপোনাক ধন্যবাদ ইমানটো অহাৰ কাৰণে
এতিয়া ডিম্পু বৰুৱা মঞ্চত উঠি চাকি বন্তি জ্বলাই আছে, লগতে চক্ৰপাণি পৰা আছে, ভাস্কৰ দা আছে, নীলোৎপল চলিহা আছে আৰু গুঞ্জন দা আছে আৰু পাখি আহিল, বহুত ইউটিউবাৰ আহিল। নেক্সট ভিডিঅ' ধামাকা ভিডিঅ' আহিছে, আপোনালোকে চাই থাকিব। কৃষ্ণ হৰি আমাৰ উৰিয়া গাঁও পঞ্চায়তৰ ৰাইজৰ বন্ধু আমাৰ প্ৰফেচৰ কলিতা আমি আজি ভাল লাগিল এতিয়া আহি পেলাই নগাঁও এনে আহিয়ে থাকোঁ, কিন্তু এই ঠাইত অহা নাছিলোঁ, মজা লাগিল। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। গুচি গৈছে নেকি আপুনি? ডিব্ৰুগড় পৰা গৈ আছে, এতিয়া সময় নাই, বহুত বিজি। কিনে আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিয়ক, আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষত থকা বেল আইকনটো অন নটিফিকেশ্যন কৰি দিয়ক।